সংশ্লেষৰ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকৰ চেহেৰা সদায় আনন্দিত হৈ থাকিব লাগে। আমাক ভগৱানে পঢ়াই এই আনন্দ চেহেৰাত জিলিকিব লাগে। প্ৰশ্ন: এতিয়া তোমালোক সন্তানসকলৰ মুখ্য পুৰুষাৰ্থ কি? উত্তৰ: তোমালোকে শাস্তিৰ পৰা ৰক্ষা পাবলৈকে পুৰুষাৰ্থ কৰি থাকা। তাৰ বাবে মুখ্য হ'ল স্মৃতিৰ যাত্ৰা, যাৰ দ্বাৰাহে বিকৰ্ম বিনাশ হয়। তোমালোকে মৰমেৰে স্মৰণ কৰিলে বহুত উপাৰ্জন জমা হৈ গৈ থাকিব। পুৱাতে উঠি স্মৃতিত বহিলে পুৰণি সৃষ্টিক পাহৰি গৈ থাকিবা। জ্ঞানৰ কথাবোৰ বুদ্ধিত আহি থাকিব। তোমালোক সন্তানসকলে মুখেৰে কোনো অপ্ৰয়োজনীয় কথা ক'ব নালাগে। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे चुनवानी बाप व दादा का याद प्यार और गुणवानी। मीठे मीठे रुहानी बच्चों पे चुनवानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. কোনোবা যিমানেই মৰমৰ সম্বন্ধীয় নহওক, তেওঁলোকৰ প্ৰতি মোহ ৰাখিব নালাগে। নষ্টমোহা হ'ব লাগে, যুক্তিৰে বুজাব লাগে। নিজৰ লগতে আনৰ ওপৰত দয়া কৰিব লাগে। 2. পিতা আৰু শিক্ষকক বহুত মৰমেৰে স্মৰণ কৰিব লাগে। নিচা থাকিব লাগে যে ভগৱানে আমাক পঢ়ায়, বিশ্বৰ বাদশ্বাহী দিয়ে। চলতে ফুৰতে স্মৃতিত থাকিব লাগে, পৰচিন্তন কৰিব নালাগে। বৰদান: অবিনাশী আত্মিক ৰঙৰ সঁচা হোলীৰ দ্বাৰা পিতাৰ সমান স্থিতিৰ অনুভৱী হোৱা। তোমালোকে পৰমাত্মাৰ ৰঙেৰে ৰঙীন হোৱা পবিত্ৰ আত্মা। সংগম যুগ পবিত্ৰ জীৱনৰ যুগ। যেতিয়া অবিনাশী আত্মিক ৰং লাগি যায়, তেতিয়া সদাকালৰ বাবে পিতাৰ সমান হৈ যোৱা। সেয়েহে তোমালোকৰ হোলী হৈছে সংগৰ ৰঙেৰে পিতাৰ সমান হোৱা। এনেকুৱা দৃঢ় ৰং হওক যাতে আনকো পিতাৰ সমান কৰি দিয়া। প্ৰত্যেক আত্মাৰ ওপৰত অবিনাশী জ্ঞানৰ ৰং, স্মৃতিৰ ৰং, অনেক শক্তিৰ ৰং, গুণৰ ৰং, শ্ৰেষ্ঠ বৃত্তি দৃষ্টি, শুভ ভাৱনা, শুভকামনাৰ আত্মিক ৰং লগোৱা। শ্লোগান: দৃষ্টি অলৌকিক, মন শীতল, বুদ্ধি দয়াশীল আৰু মুখ মধুৰ কৰি তোলা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। সত্যতাৰ শক্তিস্বৰূপ হৈ নিচাৰে কোৱা, নিচাৰে চোৱা। আমি সৰ্বশক্তিমান চৰকাৰৰ অনুচৰ। এইটো স্মৃতিৰে অযথাৰ্থক যথাৰ্থত আনিব লাগে। সত্যক প্ৰসিদ্ধ কৰিব লাগে, লুকুৱাব নালাগে, কিন্তু সত্যতাৰে। নিচা থাকিব লাগে যে আমি শিৱশক্তি। শক্তিসকলে সাহস কৰিলে সৰ্বশক্তিমানে সহায় কৰে। ওম শান্তি।